এক্টিং কৰি থাকোঁতে যে এদিন ঘপকে জয় কেশৱ নোহোৱা হৈ গ'ল কিয় কিবা কাৰণত যদি চাকৰি কৰিলাহেঁতেন তেতিয়াহ'লে তোমাৰ সমস্যা হৈ গ'লহেঁতেন চাকৰি কৰা হ'লেতো বাপৰে কিমান হয়তো চাকৰি চেঞ্জ কৰিলে একেখন টেবুলতে বহি একেকেইটা কামকে একেকেইটা ফাইলকে একেখিনি মানুহকে তোমাৰ মাথা খাৰাপ হৈ গ'লহেঁতেন একদম পিছত এটাই মানে ভাবিলো মানে যিমানেই মই ডক্টৰ দেখালো কি কিন্তু মই মানে এতিয়া মোৰ হাতত মই যিমান কৰিলো তাৰপিছত এতিয়া মই সময়ত এৰি দিছো তাৰমানে সময় এটা বস্তু যি আপোনাৰ দুখবোৰ মানে আঁতৰাই দিব যি আপোনাৰ যিমান আপোনাৰ বাধা হওক সময়হে তোমাক কাটিব আপোনাৰ অকমান কথাৰ মাজতে তুমি ক'লা যে সময় মহাদেৱ কেনেকে আচ্ছা এইখিনিতে সুধো এতিয়া এই যে এটা যে এক্টিং কৰি থাকোঁতে যে এদিন ঘপকে জয় কেশৱ নোহোৱা হৈ গ'ল কিয় এই যে ঘপকে পৰ্দাৰ পৰা নাই এতিয়া মই সেইটোকে মই ভাবি আছো নিজকে আজিকালি মই সেইটোৱে ভাবি আছো যে মই ঘপকে যে নাইকিয়া হৈ যাওঁ বা ঘপকে কিবা এটা কৰি দিওঁ সেইটো মোষ্ট প্ৰবেবলি মোৰ মানে মানুহৰ মানে এটা বাই বাৰ্থ এটা নেচাৰ থাকে ন চবৰে এটা লৈ আহে মোৰ এটা ফ্ৰিকল এটা মাইণ্ড আছে যিটো মানে এটা কৰি থাকো এটাই মোক চলাই থাকে কেতিয়াবা সেই মাইণ্ডটোৱে মোক হয়তো এনেকুৱা কিছুমান কৰাই দিয়ে যিবিলাক বস্তু হয়তো মই কৰিব নালাগে বা এনেকুৱা ধৰণৰ এটা মই ভাবো এতিয়া মানে ইমান বছৰ মানে যিমান এনেই মোৰ কোনো ৰিগ্ৰেট নাই কিন্তু কিছুমান সময়ত মোৰ অলপমান হয় যে এই কামটোনো কিয় কৰিলো বা এই কামটো কিয় ভাবি নাচালো এনেকুৱা কিছুমান আহে মনলৈ আৰু সেইটো এটা মোৰ নেচাৰে হয় আপুনি যদি সুধিছে যে মই পতককে নাইকিয়া হৈ যোৱা মানে সেই মানে চিটুৱেশ্যনটোত মই বেছি দেৰি থাকিব নোৱাৰো যেনেকে মই চিৰিয়েল কৰিলো সেইখিনি যিমান এটা সময় পাৰ কৰিলো তেতিয়া মোৰ বেলেগ লাগে বেলেগ জেগা লাগে বেলেগ হেৰি লাগে সেই বস্তু বিচাৰি ফুৰে সেইকাৰণে কিবা কাৰণত যদি চাকৰি কৰিলাহেঁতেন তেতিয়াহ'লে তোমাৰ সমস্যা হৈ গ'লহেঁতেন চাকৰি কৰা হ'লেতো বাপৰে কিমান হয়তো চাকৰি চেঞ্জ কৰিলে একেখন টেবুলতে বহি একেকেইটা কামকে একেকেইটা ফাইলকে একেখিনি মানুহকে তোমাৰ মাথা খাৰাপ হৈ গ'লহেঁতেন একদম নোৱাৰি এবছৰ হয়তো এটা বছৰত মই প্ৰত্যেক দিনাই বেলেগ চাকৰি কৰিলোহেঁতেন যদি ইমান যদি মোৰ কোৱালিটি থাকিলে যে মই মোৰ কাৰণে ৰখি আছে তাকে সেইটো হয় এই যে মেকআপ কৰি থাকোঁতে ঘপকে এদিন মুখৰ এটা ইনচিডেণ্ট হৈছিলে যে মুখখনত কিবা কিবি হৈ গৈছিল তাৰপিছতে সেইখিনি সময়ত কিন্তু বহু কথাও ওলাইছিল সেইবোৰ কথা আমি এতিয়া আকৌ ক'বলৈ নাযাওঁ কিন্তু বহু কথা ওলাইছিল সেইটো কিয় হৈছিলে মানে কিবা কি প্ৰথম আৰম্ভণিটো কেনেকে হৈছিল তাৰ মানে সেইটো মই চিনেমাখন কৰি আছিলো চক্ৰবেহু তাৰ শ্বুটিঙৰ মাজতে তেনেকে ধৰণৰ মোৰ মানে ফেচটোত ৰিয়েকশ্যন এটা হ'ল মোৰ ফেচটো একেদিনাই হৈছে নে একেদিনাই নাহে মানে নাই হোৱা মানে খুব বেছি 10-15 দিনৰ ভিতৰত বাঢ়ি গৈছে এদিনত ধৰি মই ধৰা পৰিছো প্ৰথম অৱস্থাত মই জাষ্ট একদম ভিজুৱেল এটা পাইছো ভিতৰত একদম স্ক্ৰীনৰ ভিতৰত আপোনাৰ সৰু ডট নিচিনা এটা দেখা পাইছো কোনফালে হৈছিলে এইফালে এনেকুৱা জেগা ভিতৰত মানে দেখিছো ডট মই কৈছো তিল নেকি এনেকে ভাবিছো তিলটোতো এনেকুৱা ধৰণৰ নহয় ভিতৰত আছে তিলটো সাধাৰণতে ওপৰত থাকে স্কিনৰ ওপৰত থাকে ভিতৰত এনেকে ব্লেক স্পট এটা দেখিছো তাৰপিছত লাহেকে খুব মানে কম সময়ৰ ভিতৰতে আপোনাৰ লাগিছে লাহেকে নেক্সট ডে উঠিছো তাতকে অলপ বেছি তাৰ নেক্সট ডে উঠিছো তাতকে অলপ বেছি বস্তুটো মানে প্ৰত্যেক দিনাই বাঢ়ি গৈ আছে খুব আহিছে মই নিজে বুজি পোৱা নাই তেতিয়া মানে মেকআপ লৈ আছিলা নে মেকআপ নাই লোৱা মানে মেকআপটো বাৰু শ্বুটিঙত কৰি মেলি যেতিয়া আহো মেকআপ আৰু ঘৰত যেতিয়া আহি বহো মানে তেতিয়া মানে যেতিয়া ৰাতিপুৱা উঠি পেলাই মুখখন চাওঁ ন আমি ধৰি লওক ব্ৰাছ কৰিলো তেতিয়া দেখিছো আৰু মই নটিচ কৰিছো তাৰপিছতে লাহে লাহে বস্তুটো খুব 10 দিন মানৰ ভিতৰত মোৰ ভিতৰত তাৰমানে একদম মানে স্ক্ৰীনৰ লেয়াৰৰ ভিতৰত একদম এটা মানে লেয়াৰ এটা মানে আহি গ'ল ব্লেক কালাৰ আৰু ব্লেকো নহয় অকণ ব্লুইছ কালাৰ নিচিনা যে হেৰি কয় নীলা সেই তেনেকুৱা ধৰণৰ কালাৰ এটা আৰু আল্ট্ৰাভায়লেট টাইপ কিবা মই কৈছো কি হ'ল এতিয়া তাৰপিছতে মেকআপটো লৈ আছো বাৰু মেকআপত খালি এটা বস্তু কি স্কিনখনৰ যিটো ভিতৰত মেকআপটো দি দিয়াৰ লগে লগে সেই বস্তু ঢাক খাই যায় কিন্তু হ'লেও এজন এক্টৰৰ মানে কি হয় আমাৰ ফেচটো প্ৰথম হয় নে প্ৰথমটো মুখখনে আৰু চকুকেইটা হতে তো সেইটো দেখি পেলাই মোৰ মানে চিন্তা হৈ গ'ল যে কি কৰিম এতিয়া মানে সেই সময়ত চাগে হতাশ হৈ গৈছিলা তুমি হতাশ বস্তুটো কি বুজি নাপাওঁ তেতিয়া ফ্ৰাষ্ট্ৰেশ্যন এইবিলাক বহুত নামো আমিতো নাই শুনা বাৰু মইতো ডিপ্ৰেছন ফ্ৰাষ্ট্ৰেশ্যন এইবিলাক শব্দ মই আজি 4-5 বছৰৰ পৰাহে শুনিছো আমাৰ মন বেয়া লাগিলে মায়ে ধমকি এটা দিলে মন বেয়া ভাল হৈ গ'ল মন বেয়া মন ভাল এইটো ভাল আমি এইটো আমাৰ মন কেতিয়াও বেয়া নালাগিছিলে লাগিলে দুখ লাগিলে দুখ আৰু দুখ লাগে কিবা কথাটো কি হৈছে এইটো তাৰপিছতে লাহে লাহে ভিতৰতটো মানে চিন্তা হৈছে
বিকসিকটো একো নাই একো নাই তাৰপিছতে তেনেকে বহুত বাঢ়ি গ'ল তাৰপিছত মই দেখিলো না বহুত হৈ গ'ল চিনেমাখন কমপ্লিট কৰিলো তাৰপিছত মই ঘৰলৈ গ'লো ঘৰত গৈ পেলাই মায়ে এনেকে পটককে কলিং বেল বজাই পেলাই মায়ে ওলাই আহি পেলাই এনেকে মোলে অবাক এনেকে চাই আছে বহুত দেৰিলৈকে এনেকে চাই আছে মানে কি লগাই আহিছে বা কি হ'ল এনেকুৱা ধৰণৰ মানে একদম মানে অদ্ভুত এটা মায়ে ৰিয়েকশ্যন দিছে মই চাই আছো মানে মোক মই একো কথা কোৱা নাই মই কিবা এটা হৈছে আৰু এনেকে ওলাই গৈ ক'বলৈও দিগদাৰ হৈছে তেনেকে সেই হৈ গ'ল বস্তুটো তাৰপিছতে মোৰ গোটেই মুখখনৰ মানে একদম চাব নোৱাৰা বস্তু মানে আপুনি দেখিলে হয়তো আপুনি একদম মানে কমপ্লিট ডিফাৰেণ্ট পাৰ্চন আৰু মোৰ মানে দেখিলে কোনো ধৰিব নোৱাৰে যে সেইটো মই মানে একদম মানে এই যে কেতিয়াবা কিছুমান যে ভিডিঅ'ত যে দেখায় যে হীৰাবিলাকৰ নিচিনা এনেকে উঠি আহে যে হীৰাবিলাক মানে আমাৰ নাৰ্ভবিলাক যেনেকুৱা নাৰ্ভবিলাকৰ নিচিনাকে বস্তুটো তাৰমানে নাৰ্ভত বস্তুটো গৈছেতো এনেকে নাৰ্ভ হয় একদম এনেকুৱা আৰু ডিঙিটো এনেকুৱা যেনেকে ধৰি লওক ভেম্পায়াৰবিলাক যে হৈ যায় যে যেতিয়া তাৰ গাত যে হাত চাতত নাই অকল ফেচটোত তাৰপিছত এইটো কি বস্তু তাৰপিছতে মে বি চাম বেড নিগেটিভ ফ'ৰ্চ এটা মই সেনেকুৱাই হ'ব চ' কাৰণ খালি মই পাত্তা নিদিওঁ সেইটো এটা বেলেগ কথা কিন্তু সেই মুহূৰ্তত পাত্তা নিদিয়াৰ কথাই নাই আইনাখনত দেখি নিজক কিন্তু চবতকে প্ৰব্লেম হয় নিজক আইনাখনত নোচোৱা হলো বাৰু বহুত নোচোৱা হলো প্ৰব্লেমটো কি হয় আইনাখনত কিন্তু মানুহবিলাক যে আইনা এটা এখন প্ৰব্লেম মানুহবিলাকৰ বহুত কুৱেশ্যন মানে দিওঁতে মোৰ ভাগৰ লাগিছে লাষ্টত মই এনেকুৱা হৈছে মই আগতে তেতিয়া ৱাকমেন এটা আছিল ৱাকমেন মই ৰেকৰ্ড কৰি থওঁ নেকি কি হ'ল কথাকেইটা ক'বলৈ এনেকে এইটো হ'ল শুন কি হ'ল তোমাৰ মুখখন ক'ৰবাত বজাৰত গ'লো ক'ৰবাত কিবা ওলাইতো গৈছো মুখখনতো আৰু তেতিয়া আমাৰ কভিড হোৱা নাই মাস্কৰ কথা নাই এইখন লগাও নো কেনেকে এতিয়া হয়নে এতিয়া বাৰু মাস্ক লগাই পেলাই মাৰি পেলাই থাকিব পাৰিলো তেতিয়া তেনেকুৱা এটা পৰ্যায় আহিলে লাষ্টত মই এনেকুৱা আমনি লাগিছে মানে মুখখন বিষাই যায় আৰু মোৰ মানে এনেকুৱা হয় কি চিধা ল'ৰাটো মই যিকেইটা কথা কওঁ হয় এনেকে এক্টিং কৰি কিবা এটা হ'ল আৰু এনেকে ক'ব মানে সুধি থাকে ন সুধি থকা বিলাকক ক'বও লগা হয় আৰু এক্সপ্লেইন কৰিবলৈও দিগদাৰ হৈ যায় নহয় তুমি নিজে নাজানা যিটো কথা মানে এজনক ক'ল আপোনাক আজি মই এক্সপ্লেইন কৰিছো আজি সেই পুৰণা কথা কিন্তু তেনেকে আপুনি প্ৰত্যেকজন মানুহ কেনেকে এক্সপ্লেইন কৰিব ভাগৰ লাগি গৈছে এইটো ভাল কেনেকে হ'ল সেইটো কোৱাচোন আৰু মানে এতিয়া ধৰি লওক মানে অসমত যি পৰিৱেশ হৈছে মানে এই কথাটো নহয় এই কথাটো আজিৰ মই তোমাক সোধা এই কথাটো আজিৰ কথা নহয় এইটো কথা মোৰ বহু দিনৰ পৰাই মূৰত চলি আছিলে মানে এইটো কি হৈছিলে কাৰণ মই তেতিয়া তোমাক লগ পোৱা নাই ন মইতো আৰ্টাৰ মুখৰেহে শুনিছো তাৰপিছতে শুনিলো যে ই এক্টিঙে এৰি গুচি গ'ল অকল এইটো কথাৰ কাৰণে সেইটো এটা কাৰণ তাৰপিছতে সেই কথাটো যেতিয়া আমি শুনিলো তেতিয়াৰ পৰা এইটো প্ৰশ্ন মানে আজি এতিয়া মুখৰ আগত পাইছো কাৰণে ইমান আমি এনেই লগ পালেতো আমাৰ কোৱাও নাই পিছে দেই আজি আপোনাৰ পডকাষ্টতে এনেকে মই এইখিনি কথা খোলাকে কৈছো এনে কিছুমানে কয় এনেকে অলপমান হেৰি হৈছিলে মুখৰ ৰিয়েকশ্যন হৈছে তাৰপিছত মই বাদ দিলো এনেকে ধৰণৰ কিন্তু ডিটেইলছত আপোনাকে কৈছো তাকে এইটোতো বহুত মানে বিৰাট হেৰি তাৰপিছত মই বিভিন্ন ডাৰ্মেটলজিষ্ট বহুতে হাজাৰটা উপদেশ দিয়ে হাজাৰটা মানে কোনো হিচাপ নাই মানে হেমিঅপেথিক এলোপেথিক আয়ুৰ্বেদিক হাবি যাবি চবতে গৈছো যোনে যেনেকে কৈছে যে তালে যাওক কিবা কৰক লাষ্টত মই গৈ পেলাই আকৌ এজনে মাতিলে মোক এপ'লো যাওক মই চেন্নাই মানে নাম তেতিয়া আমাৰ এনেকে চেন্নাইতে ভাল এখন এপ'লো হস্পিটেল তাতে চব মানে বেমাৰ ভাল হয় তালৈও গ'লো তাতো মই যিবিলাক মেডিচিন দিছে তেওঁলোকে মানে লাইক এচিড টাইপ একদম লগাই দিয়াৰ লগে লগে পুৰি যায় মুখখন তেওঁলোকে কৈছে এইটো যে বেছিলে চবেই এইটোৱে কয় যে পিগমেণ্টেশ্যন যে হয় মানুহৰ মুখবিলাকত এটা চামনি পৰে বয়সত হয় মানে সেইটো আপোনাৰ হৰমনেল ডেফিচিয়েঞ্চিৰ কাৰণে বিশেষকৈ হয় সেইটো হয় কিন্তু সেইটো কিন্তু পিগমেণ্টেশ্যন নহয় ডেফিনেটলি নহয় কাৰণ পিগমেণ্টেশ্যন অহাৰ সময়ো থাকে সেইটো মই সৰু তেতিয়া মোৰ বয়সে 24 বছৰ 23 বছৰ 24 বছৰ বয়স চ' তেনেকে মই বিভিন্ন জেগাত গ'লো গৈ কিন্তু কি হয় মই সদায় পিছত এটাই মানে ভাবিলো যিমানেই মই ডক্টৰক দেখালো কিন্তু মই মানে এতিয়া মোৰ হাতত মই যিমান কৰিলো তাৰপিছত এতিয়া মই সময়ত এৰি দিছো তাৰমানে সময় এটা বস্তু যি আপোনাৰ দুখবোৰ মানে আঁতৰাই দিব যি আপোনাৰ যিমান আপোনাৰ বাধা হওক সেই সময়হে তোমাক কাটিব আপোনাৰ সময়হে মলম লগাই মানে সময় হৈছে আমাৰ মহাদেৱ তো মই মহাদেৱৰ ভক্ত তেওঁকে মই মানিলো আৰু প্ৰভু তুমি যি কৰা সময়ত এনেকে লাহে লাহে মই জেগালৈ গ'লো তাত গ'লো বম্বেত গ'লো কমপ্লিটলি বম্বে এনেকুৱা সময় একদম লাহে লাহে ডিজল হৈ গৈ আছে বস্তুটো তুমি যে বম্বেলৈ গৈছা তেতিয়া সেইটো আছেই মানে আছেই মানুহ ক'লা একদম মানে তেতিয়াও ক'লা তাতে লাহে লাহে তাত দেখিছো আৰু কিবা এটা মানে হয়তো নিগেটিভ এটা হেৰি
এটা শক্তিৰ ফলতে এটা হৈছে মোৰ এনেকুৱা লাগিছে চ' গতিকে মানে হয়তো মানে মই বাহিৰত মই জেগাবোৰ গুচি যোৱাৰ পিছত হয়তো মোৰ সেই শক্তি মোক ঢুকি পোৱা নাই আৰু নিজকে মই সেইখিনি অন্তৰৰ পৰাও মই সেইখিনি শক্তি গোটালো যাতে মোক মানে মনৰ শক্তিটো তাৰমানে সেইটো আৰু সেইকাৰণে মই ভাবো জীৱনত যি ধৰণৰ বাধা বা যি আহে এইটো ঈশ্বৰে দিয়ে আচলতে আপোনাক আৰু অকণ কঠিন কৰিবলৈ আৰু অকণ মনৰ কঠিন কৰিবলৈ তাত পৰীক্ষা লয় মানে পৰীক্ষা লয় আৰু অন্তত আপোনাক মানে আৰু দৰকাৰ হ'ব ইমানখিনি শক্তি মানে এতিয়া ধৰি লওক সব আগৰ দিনতো ধৰি লওক আপুনি চাই যদি প্ৰত্যেকজন যুঁজাৰুৱে কিমান কষ্ট পায় কিমান কষ্ট দিয়ে তেওঁ শিকাৰ হেৰি যিকোনো ক্ষেত্ৰত সেই কষ্ট দিয়াৰ কাৰণ হৈছে যে তেওঁ আৰু শক্তি হওক আৰু শক্তি মানে গোটাব পাৰে আৰু নিজকে ইমানখিনি প্ৰস্তুত কৰিব পাৰে গতিকে আজিৰ ডেটত সেই তেনেধৰণে ভাবোঁ আৰু হয়ো এনেকে বস্তুবোৰ তেনেকে ভবাৰ কাৰণে পজিটিভলি লোৱাৰ কাৰণে মই যদিও আজি আপুনি মোক চিনাকি দিছে এই চিনেমাখনৰ জৰিয়তে মানুহে মোক তেনেকে চিনি পালে বা ল'লে কিন্তু মই যদি সেই বাদ দি পেলাই নোৱাৰিম আৰু ইয়াত মই কাম নকৰো তেনেকে সেইদিনাখনে সমাপ্ত হৈ গ'ল হয় কিন্তু এইটোৰ মানে সেই হেৰিটোৰ তাৰ মানে ডাক্তৰী দৰৱে আচলতে তোমাক একোৱে কাম নকৰিলে বুলি একো নাই সেইবোৰ একো কাম নাই ডাক্তৰী দৰৱ একো নাই নাথিং 1% নাই এইটো মোৰ খালি মোৰ মনৰ যিটো মানে জোৰ আহিলে মনৰ পৰা যিটো শক্তি মই নিজে ভাবিলো আৰু তেনেকে মানে সেইটোৱে সময়টো যে মই সময়ৰ ওপৰত এৰি দিলো যে বস্তুটো লাহে লাহে প্ৰত্যেক বস্তুৰ আপোনাৰ ঘাঁহ এটা আৰু মানে আপোনাৰ এটা সময় থাকে লাহে লাহে শুকায় ন আপোনাৰ দুখ থাকে লাহে লাহে সময়টো আঁতৰাব নিজৰ আজি আপোনজন হেৰাই গৈছে আমাৰ যিটো পৰিস্থিতি হৈছে মানুহ এতিয়াতো একদম সুকে হেৰি কৰিছে কিন্তু সময়ে আঁতৰাব তাক যিমানে পইচা দিয়ক আপুনি যিমানে সুবিধা দিয়ক কিন্তু সেই মানুহৰ দুখখিনি কেনেকে আঁতৰাব আজি ঘৰখন নোহোৱাৰ পিছত যদিও আপোনালোকে বেলেগে দিছে সহায় কৰিছে কিন্তু লাহে লাহে পৰিস্থিতিটো যেতিয়া চেঞ্জ হ'ব লাহে লাহে সময় লাহে লাহে বাগৰি যাব বস্তুবিলাক একে ধুনীয়া হৈ পৰিব তেতিয়া তেওঁলোকৰ দুখবিলাক এটা মেমৰি হিচাপে থাকি যাব কিন্তু তথাপিতো পাতলিব আৰু লাহে লাহে অকমান কথাৰ মাজতে তুমি ক'লা যে সময় মহাদেৱ সময় মহাদেৱ কেনেকে মানে এইটো মই নাজানো আচলতে মই সেইকাৰণে সুধিছো ফটকে কোৱাৰ কাৰণে মানে মোৰ লাগি গ'ল মনত কাল মহাকাল আমি কওঁ যে কাল মানে সময় মহাকাল হৈছে এনেকুৱা তেখেত সময়তকৈ ওপৰত তেখেত সময় নহয় তেওঁৰ কাৰণে সময় নাই আচলতে সময় নাই আমি সময়টো বনাইহে লৈছো আজি যে আমি ঘড়ীটো চাওঁ এইটো টাইম হ'ল বা সূৰ্যটো গৈ আছে এইবিলাক এটা আমি সময় হিচাপে দি দিছো তাক নাম দিছো যে গৈ আছে কাৰণ আমি চলিব লাগিব চলিবৰ কাৰণে সেই সময়মতে কামবোৰ নকৰিলে চব খেলি মেলি হ'ব কিন্তু মহাদেৱৰ তেখেতৰ যিটো তত্ত্ব সেইটো মতে তেওঁ সময় নাই তেওঁ নিৰাকাৰ তেওঁ কোনো নাথিং খালী এমটি নাথিংনেছ এটা বস্তু যিটো গতিকে সেইটো বস্তু বেছি দিবলৈ মানে ধৰি লওক যোনে মহাদেৱক ধ্যান কৰে বা হেৰি কৰে বা তেওঁ ধ্যানত বহি থাকে আমি সেইটোৱে কওঁ মহাদেৱ সদায় ধ্যানত বহি থাকে কিমান যুগ পাৰ হৈ গৈছে এতিয়াও বহি আছে হয়তো তো গতিকে সেইটোৱে মানে আমি এটা পাৰ্টিকুলাৰ সময়ৰ কাৰণে আহিলো ন প্ৰত্যেকজন ব্যক্তি প্ৰত্যেকটো বস্তু এটা সময় আমাক নিৰ্ধাৰণ দি দিছে যে এইখন সময়টো আছে জন্ম হলি ডেট হবি দিছ ইজ ইউৰ টাইম তই যি কৰ কৰি থাক গতিকে তেখেতক যদি স্মৰণ কৰোঁ তেতিয়াহ'লে মানে মোৰ সেই বস্তুবিলাক সেইকাৰণে সময়ৰ ওপৰত এৰি দিওঁ তাৰমানে বস্তুটো গম পাইছে তেনেকে যিকোনো চিটুৱেশ্যন আমি ভাল চিটুৱেশ্যনটো আমি গম নাপাওঁ আচলতে ভাল চিটুৱেশ্যনত আমাৰ অনুভৱ নহয় সময় কেনেকে গৈ থাকে যেতিয়া বেয়া হয় তেতিয়া বুজি পাওঁ ইমান আজি যদি আপুনি মন বেয়া লাগি থাকে আপোনাৰ দিনটো নাযাওঁ লাগিব গতিকে মহাদেৱৰ ওপৰত এৰি দিয়ক তুমি মানে মহাদেৱৰ ভক্ত চাগে নহয় জানো সৰুৰ পৰা একচুৱেলি ব্ৰাহ্মীণ ঘৰত জন্ম হলো সৰুতে লগুণ দিলে দেউতাই গোসাঁই শিৱলিং ধুৱাই তো মোক তেনেকে মানে এটা পৰিৱেশ তেনেকৈ জন্ম দিয়াৰ কাৰণে তেখেতৰ স্পৰ্শটো মোৰ বেছি আহিলে ক্লাছ 5-6 মানতে মোক লগুণ দিছে যে মই তেখেতক ধুৱাইছো পূজা কৰিছো তেনেকে মোৰ মানে সেই লিনেজটো মোৰ হয়তো ঘৰ দেউতাৰ তেনেকে সেই মহাদেৱৰ আৰু আমাৰ শক্তি মানে আমি শক্তি পূজা কৰা সেয়া আকৌ মই নাছিলে এটা সময়তো ভগৱানে বিশ্বাস কৰা নাছিলো এটা কিছুমান পৰ্যায় যি মই সঁচা কথা ক'বলৈ সঁচাকে মানে আপুনিও হয়তো বিশ্বাস নকৰে ন ভগৱান নাম কৈছিলে আপুনি মোৰ বাবে ঈশ্বৰ বেলেগ বস্তু চবৰ কাৰণে নিজৰ ধৰণে ভাবি লয় কিন্তু যে আমি যে এটা যে নগণ্য বস্তু সেইটো ভাবিব লাগে এটা মানে
যেনেকে আমি পৰুৱাখিনিক ভাবো যে ইহঁতি যে এটা গছকতে মৰি যাব তেওঁ যদি আমাক গছকতে শেষ কৰি দিব পাৰে সেই বস্তু সেইটোতো একদম সঁচা কথা ঈশ্বৰে যদি মানে ঈশ্বৰ বুলি মই ক'ব নিবিচাৰো এটা মই ক'ব বিচাৰো যে এই ব্ৰহ্মাণ্ডই যদি ভাবে যে তুমি কোন হয় তোমাক মই 1 ছেকেণ্ডত শেষ কৰি দিম 1 ছেকেণ্ডত তুমি শেষ তাৰ একদম জ্বলন্ত প্ৰমাণ আমাৰ জুবিন গাৰ্গ হয় নহয় জুবিন গাৰ্গ বুলি ক'লে গোটেই অসমৰ মানুহ জুবিন গাৰ্গৰ লগত হয় নহয় কোৱা জুবিন গাৰ্গ য'ত থিয় হ'ব সঁচা কথা ক'ব গ'লে তাৰ পৰা লাইন আৰম্ভ হয় জুবিন গাৰ্গ যদি থিয় হৈ দিয়ে অসমৰ প্ৰত্যেকজন মানুহ তেওঁৰ ওচৰত থিয় হৈ দিয়ে হয় নহয় খুব গালি যিবিলাকে পাৰে তেখেতক তেওঁ 1 ছেকেণ্ডৰ কাৰণে জুবিন আহিছে সেইটো সময়ত ভাল হৈছে গালি পাৰে নিজৰ ল'ৰা মানে মোৰ আমাৰ ঘৰৰ ল'ৰা কিয় তই বেয়া কাম কৰিবি তই কিয় বেয়া কথা কবি কিন্তু সেই ব্যক্তিজন 1 ছেকেণ্ডত নোহোৱা হৈ গ'ল নে ব্ৰহ্মাণ্ডই ঠিক কৰি থৈছিল কাৰ ষড়যন্ত্ৰত হ'ব কি হ'ব সেইবিলাক দুচৰা কথা সেইবিলাক আমাৰ বিচাৰ্য বিষয় বৰ্তমান সময়ত আমি সেইটো কথা নাপাতো কিন্তু ব্ৰহ্মাণ্ডই ঠিক কৰিছে গতিকে ব্ৰহ্মাণ্ডই যেতিয়া ইউনিভাৰ্ছ যেতিয়া ক'ব যে তুমি নাই তুমি গুচি যাব লাগিব মোৰ ওচৰৰ পৰা তেতিয়া পৃথিৱীত কোনেও কাকো ৰাখিব নোৱাৰে হয় নহয় কোনেও কাকো ৰাখিব নোৱাৰে সেইটো মই বিশ্বাস কৰোঁ আৰু প্ৰত্যেকেই বিশ্বাস কৰে চাগে সেইটো কথা খালি কোনোবাই নকয় কিন্তু মই কওঁ সেইটো কথা যে সেই সময়টোলৈকেহে তুমি তাৰপিছত তুমি কোনো নহয় সেই ছেকেণ্ডলৈকে তুমি তাৰপিছত তুমি কোনো নহয় গতিকে যিকোন সময় আমি আছোঁ সেইকণ সময় আমি ভালকৈ পাৰ কৰিব লাগে হয়নে নহয় ভালকৈ পাৰ কৰিব লাগে আৰু ভালকৈ থাকিব লাগে কাৰো অপকাৰ নোহোৱাকৈ জীয়াই থাকিব লাগে বছ কথা সিমানেই পাৰে যদি কাৰোবাক সহায় কৰক নোৱাৰে যদি অপকাৰ নকৰিব হয় নহয় গতিকে এই আমি অভিনয়ৰ পৰা ওলাই আহি পেলাই বেলেগ কথা পাতিলোঁ ভাল লাগে এইবিলাক আচলতে কথা মানে কি আপুনি যিখিনি কথা পাতিছে এইবিলাক এজন এক্টৰক দৰকাৰো হয় মানে এক্টৰ এজনৰ অকল এইটোৱে নহয় যে মই কাৰোবাৰ চৰিত্ৰ এটা মই অকল প্লে কৰিম কিন্তু তাৰ সেই ভিতৰৰ যিখিনি কথা জানিবৰ কাৰণে গোটেই সমাজ হওক জীৱন হওক বা স্পিৰিচুৱেলিটি হওক চব বস্তু যদি সামৰি থাকে তেতিয়াহ'লে এটা এক্টৰৰ এটা মানে বহুতখিনি বস্তু সুবিধা হয় মানে মই ভাবোঁ মানে দৰকাৰ হয়নে মই ইমান নাজানো মই আপোনাক একদম হয় একেবাৰে হয় ইমান দিনৰ অভিজ্ঞতাৰ পৰাতো তুমি বুজি পাইছা ন ইমান দিনৰ অভিজ্ঞতা যি সেই অভিজ্ঞতাৰ পৰাতো বুজি পাইছা